চক মুখ্যমন্ত্ৰীয়ে আমি দেখিছোঁ ইয়াৰ পূৰ্বে কিছুমান তদন্ত অসম CID লৈ লয় কিন্তু অসম CID সমাপন নকৰে কোল্ড ষ্টৰেজত থোৱা বুলি যিটো কয় কোল্ড ষ্টৰেজত থোৱা তেনেকৈ SIT কৰিলেও কেতিয়াবা ৰাজনৈতিকভাৱে কাৰোবাক ভাবুকি দিবলৈ বা অন্যান্য কিবা স্বাৰ্থৰ বাবে যিটো আল্টিমেট যাব লাগে তালৈ নাযায় আনকি এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে যোৱা 2005 চনৰ পৰা প্ৰায় 6000 গোচৰ তেওঁলোকে হাতত লৈছে হাতত লোৱাৰ পিছত মাত্ৰ 25টা গোচৰ তেওঁলোকে চাৰ্জশিট কমপ্লিট কৰিছে এই ক্ষেত্ৰত নিস্বাৰ্থভাৱে ৰাজনীতিৰ ঊৰ্ধ্বত থাকি যিসমূহ কাম কৰিব লাগে বৰ্তমান চৰকাৰৰ সময়ত এই কামবিলাক হোৱা নাই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এটা কাম কৰিব পাৰে মই ভাবোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশৰ তত্ত্বাৱধানত CBI বা কাৰোবাৰ তদন্ত এটা দিলে ভাল হ'ব কাৰণ এই গোটেই অসমৰ লাখ লাখ জনগণক বিভিন্নজন মানুহে যোৱা সময়ছোৱাত তেওঁলোকৰ কপালৰ ঘাম মাটিত পেলাই উপাৰ্জন কৰা টকা অধিক কৰি দিম বুলি প্ৰলোভন দি লুটি লৈ গ'ল আৰু বহুতে এতিয়া পলাতক অৱস্থাত আছে এই গোটেইখিনি কিন্তু হ'ব পাৰিছে প্ৰশাসনিক গাফিলতিৰ বাবে এই গাফিলতিৰ বাবে অসম চৰকাৰৰ গৃহ বিভাগ অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগ অসম চৰকাৰৰ উপায়ুক্তসকল সকলোৱে জগৰীয়া আৰু ইয়াত যেনে ধৰণেৰে মনিটৰিং হ'ব লাগে কামবিলাকৰ কামৰ মনিটৰিঙৰ কাৰণে তেখেতসকলে গাৰ্জেন মিনিষ্টাৰো দিছে আজিকালি এতিয়া নতুনকৈ কেইজনমানৰ জিলা সলনি কৰিছে মই ভাবোঁ তেখেতসকলো দায়ী আৰু ইয়াৰ তদন্তটো হ'লেহে প্ৰকৃত সত্য ওলাব ইয়াত বোধ কৰোঁ এই দুষ্ট ব্যক্তিসকলে বিভিন্ন পক্ষক মেনেজ কৰি আছিল যোৱা সময়ছোৱাত সেইকাৰণে অসমত 2013 চনত অসম বিধানসভাই এনেধৰণৰ দুষ্ট মানুহৰ হাতৰ পৰা যাতে প্ৰকৃত নিৱেশকাৰী বঞ্চিত নহয় তাৰ বাবে এখন আইন আনিছিল আৰু এই আইনখনত উপায়ুক্তৰ পাৰ্মিশ্যন ল'ব লাগে নগৰ সমিতিৰ পাৰ্মিশ্যন ল'ব লাগে আৰু এইবিলাক নকৰাকৈ কোনো ধৰণৰ এনেকুৱা অনলাইন ট্ৰেডিঙে হওক বা শ্বেয়াৰ ষ্টক ব্ৰকিং এইবিলাক কৰিব নোৱাৰে বুলি স্পষ্টকৈ উল্লেখ আছে আৰু তেওঁলোকৰ সম্পত্তিও বাজেয়াপ্ত কৰিব লাগে সেই আইনত স্পষ্টকৈ উল্লেখ আছে আজি দীপাংকৰ বৰ্মন বোলাজন কিমান দিন হ'ল পলাতক হৈ আছে তেওঁৰ বিভিন্ন অঞ্চলত ব্ৰাঞ্চ খুলিছিলে কিন্তু তেওঁৰ সা সম্পত্তি একো বাজেয়াপ্ত কৰাই নাই চৰকাৰৰ এইবিলাক গোটেই আইনত আছে কিন্তু এই আইনখন যেন কিছুমান আইন খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি কিবা এনেকুৱা ধৰণৰ কৰিছে যেন মোৰ অনুমান হয় সেই গতিকে মই ভাবোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশৰ তত্ত্বাৱধানত CBI বা যিকোনো তদন্তকাৰী সংস্থা বিশেষকৈ যিহেতু পইচা পাতিৰ কথা ইডিও ইয়াত ইনভলভ হ'ব লাগে জইণ্ট টিম বনাই পেলাই কৰিব লাগে আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফেক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite Guwahati Refinery main gate Nunmati